ইউজিচিৰ পৰীক্ষা ল'ব অসম চৰকাৰে নেট স্লেটৰ ওপৰত হাই লেভেল পৰীক্ষা পাতিব অসম চৰকাৰে এপিএসসি ইউপিএসসি আৰ্হিৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব মহাবিদ্যালয়ৰ শিক্ষক হ'বলৈ ধনী হ'ব কোচিং চেণ্টাৰৰ বনিয়া ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰিত তুমুল বিতৰ্ক যুগ যুগ ধৰি ৰাজ্যৰ মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তি দিয়া হৈছিল ইউজিচিৰ নিয়ম অনুসৰি কিন্তু এতিয়া কেৱল ইউজিচিৰ নিয়ম বা ইউজিচি নৰ্মছ হ'লেই এগৰাকী উচ্চ শিক্ষিত যুৱকে এখন মহাবিদ্যালয়ত নিযুক্তি নাপাব শিক্ষক হিচাপে অসম চৰকাৰে বান্ধি দিয়া অৰ্হতা অৰ্জন কৰিলেহে নিযুক্তি হ'ব কলেজ শিক্ষকৰ এতিয়া ইউজিচিৰ ওপৰত অসম চৰকাৰে কলেজ শিক্ষক নিযুক্তিৰ বাবে নিৰ্ধাৰণ কৰি দিয়া বিশেষ অৰ্হতাটো হৈছে কলেজ শিক্ষক নিযুক্তিৰ বাবে ইউপিএসসি বা এপিএসসিৰ আৰ্হিত হ'ব পৰীক্ষা যেটো পৰীক্ষাত গুৰুত্বহীন গৱেষণা অতি সুপৰিকল্পিতভাৱে উচ্চ শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰাৰ লক্ষ্যৰে এক্সট্ৰিম লেফটৰ পৰা আহি হঠাৎ এক্সট্ৰিম ৰাইট হৈ পৰা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ যি নিয়ম উলিয়াইছে সেই নিয়মক লৈ বিতৰ্ক তুংগত এই নতুন নিয়ম অনুসৰি শিক্ষক নিযুক্তিৰ এক পৰীক্ষা হ'ব 90 নম্বৰৰ লিখিত পৰীক্ষা আৰু 10 নম্বৰৰ মৌখিক পৰীক্ষা ইউজিচিৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন তুলি উচ্চ শিক্ষা বিভাগে কলেজ শিক্ষক নিযুক্তিৰ বাবে যি পৰীক্ষা অনুষ্ঠিত কৰিব সেই পৰীক্ষাৰ সিলেবাস অতি আশ্চৰ্যকৰ গোটেই পৰীক্ষাৰ পাঠ্যক্ৰমত কেৱল 5 নম্বৰহে ৰখা হৈছে বিষয়ভিত্তিক জ্ঞানৰ ক্ষেত্ৰত বাকি 95 নম্বৰেই ৰখা হৈছে সাধাৰণ বিষয়ৰ ওপৰত উদাহৰণস্বৰূপে পদাৰ্থ বিজ্ঞান বা ৰসায়ন বিজ্ঞানৰ শিক্ষকৰ বাবে এগৰাকী ব্যক্তিক বিষয়ৰ ওপৰত অধিক জ্ঞান লাগিব গৱেষণা লাগিব তেওঁৰ বাবে জৰুৰী নহয় চৰকাৰী আঁচনি সন্দৰ্ভত জ্ঞান অৰ্জন কৰাটো এতিয়া চৰকাৰে আঁচনিৰ বিষয় আনি কলেজ শিক্ষক আৰু প্ৰশাসনিক বিষয়াক একাকাৰ কৰিব বিচাৰিছে ইয়াৰ সমান্তৰালকৈ উচ্চ শিক্ষাৰ মূল স্তম্ভ গৱেষণা কৰা হৈছে গুৰুত্বহীন অতি পৰিতাপৰ বিষয়টো হ'ল চৰকাৰী কলেজ শিক্ষক নিযুক্তিৰ বাবে হাতত ধৰি কোচিং চেণ্টাৰ ব্যৱসায়ক ৰমৰমীয়া কৰিব বিচাৰিছে কাৰণ ইউজিচিয়ে পতা পৰীক্ষাত নেট উত্তীৰ্ণ কোনো শিক্ষাৰ্থীয়ে চৰকাৰে পাতিবলগীয়া হাই লেভেল পৰীক্ষাৰ বাবে কোচিং ল'ব লাগিব এনে কোচিং চেণ্টাৰত অতএব কলেজ শিক্ষকৰ যোগ্যতা নিৰ্ধাৰক পৰীক্ষা পাতি অসম চৰকাৰে ধনী কৰিব কোচিং চেণ্টাৰ খোলা কেইজনমান বনিয়াক আৰু ধ্বংস কৰিব গৱেষণাৰ মূল মন্ত্ৰক অৰ্থাৎ গৱেষণা হ'ব গুৰুত্বহীন কোচিং চেণ্টাৰ মুখ্য হ'ব ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা